কল্পনা কৰক যে আজি ৰাতি আপুনি শুবলৈ গৈছে এখন ইণ্ডিপেণ্ডেণ্ট দেশৰ নাগৰিক হিচাপে কোনো যুদ্ধ নাই কোনো ৱাৰ্নিং নাই কিন্তু পুৱা উঠি আপুনি জানিব পাৰিছে যে আপোনাৰ দেশৰ প্ৰেছিডেণ্টজন আমেৰিকাৰ জেলত আৰু গোটেই সিচুৱেশ্যনটো US মিলিটাৰীয়ে কণ্ট্ৰোল কৰি আছে U.S. forces captured Venezuelan leader Nicolas Maduro and his wife during a heist. To bring outlaw dictator Nicolas Maduro to justice. Loaded into an armored truck, then transferred to an SUV. Maduro be released. Stephen. Protesters have gathered demanding Maduro. আৰু সবতকৈ ক্ৰেজিয়েষ্ট পাৰ্টটো কি জানেনে এই গোটেই ঘটনাটো ঘটোতে 4 ঘণ্টাতকৈও কম সময় লাগিলে এইটোৱে হ'ল USৰ অপাৰেশ্যন এবছলিউট ৰিজল্ট ইয়াত কোনো সাধাৰণ যুদ্ধ হোৱা নাছিল এইখন আছিল এখন হাইপাৰ ৱাৰ আজি আমি ব্ৰেকডাউন কৰিম যে USA কেনেকৈ ইতিহাসৰ সবতকৈ হাইটেক ৰবাৰীটো এক্সিকিউট কৰিলে ৰাছিয়াৰ টেকনলজি কিয় ইমান বেয়াকৈ ফেইল হ'ল ইণ্টাৰনেশ্যনেল ল কিয় ভাঙি পৰিল আৰু লগতে এই গোটেই খেলখনত আমাৰ ভাৰতৰ দৃষ্টিকোণ কি হয় ষ্টেপ 1 আছিল টেকটিক্যাল সাধাৰণতে ভেনেজুৱেলাৰ দৰে দেশ এখন আক্ৰমণ কৰিবলৈ গ'লে এটা ডাঙৰ সমস্যা আহি পৰে তেওঁলোকৰ হাতত আছে S-300 মিছাইল সিস্টেম এইটো এটা ৰাছিয়ান টেকনলজি ইয়াক এখন ডাঙৰ অদৃশ্য সুৰক্ষা কৱচ বা ইনভিজিবল শিল্ড বুলি ভাবিব পাৰে যিখনে গোটেই দেশখন আগুৰি থাকে আৰু থিওৰিটিক্যালি যদি আমেৰিকাৰ জেট আহে সেই S-300 তাক ধৰা পেলাব আৰু ফায়াৰ কৰি ধ্বংস কৰি দিব ৰাছিয়ান মেড S-300 মিছাইল সিস্টেমৰ উপৰিও ভেনেজুৱেলাৰ হাতত আছিল থাউজেণ্ডছ অফ ম্যান প্যাডছ বা ম্যানুৱেলি ফায়াৰ কৰা মিছাইল তাৰ উপৰিও এটা ৰেডাৰ সিস্টেম যিবোৰে ভেনেজুৱেলাৰ কেপিটেল কাৰাকাছ পোৰ্টছবিলাক আৰু এয়াৰবেছবোৰক প্ৰটেক্ট কৰে যদি এই সিস্টেমৰ এটা অংশ এক্টিভ থাকিলেহেঁতেন এই মিছনটো ফেইল হ'লহেঁতেন এই অপাৰেশ্যনটোত S-300 একো কামেই নকৰিলে কিন্তু কিয় প্ৰথম ষ্টেপ আছিল ডিটেকশ্যন USৰ ষ্টেল ড্ৰোনবোৰ সপ্তাহ ধৰি কাৰাকাছৰ আকাশত চাইলেণ্টভাৱে উৰি আছিল এই ড্ৰোনবোৰে মেপ কৰিছিল ৰেডাৰ লোকেশ্যন কমিউনিকেশ্যন টাৱাৰ্ছ আৰু অপাৰেটৰৰ ৰুটিন ৰেডাৰবোৰ যদিও বন্ধ থাকে তাৰ যিবোৰ পাৱাৰ ছাপ্লাই আৰু তাৰ যিবোৰ ডেটা ছিগনেল সেইবোৰ কিন্তু লুকুৱাব নোৱাৰে এইবিলাক ধৰা পৰে আৰু মিছন নাইটৰ দিনা USৰ ওচৰত আছিল কমপ্লিট ইলেক্ট্ৰনিক মেপ অপাৰেশ্যনৰ কেইঘণ্টামান আগতেই US নেভিৰ যিবোৰ F-18 গ্ৰলাৰ জেটছ আছিল সেইবোৰ ডিপ্লয় কৰা হৈছিল এই জেটবোৰে মিছাইল ফায়াৰ নকৰে এই জেটবোৰে ইলেক্ট্ৰনিক্স এটেক কৰে ফাৰ্ষ্ট মুভ আছিল জেমিং ৰেডাৰ স্ক্ৰীনত ফেক টাৰ্গেটছ দেখুওৱা স্পীড আৰু এল্টিটিউডবোৰ ভুল দেখুওৱা হেলিকপ্টাৰৰ সিগনেল নইজ ক্ৰিয়েট কৰা US গ্ৰলাৰ জেটবোৰে ভেনেজুৱেলাৰ ৰাডাৰ ফ্ৰিকুৱেঞ্চিত ইমানেই ডিজিটেল জাংক ডেটা ভৰাই দিছিল যে তেওঁলোকৰ স্ক্ৰীনবিলাকত মাত্ৰ কিছুমান হোৱাইট ষ্টেটিকহে দেখা পাইছিল আৰু ৰেডাৰ অপাৰেটৰ্ছবোৰ কনফিউজ হৈ গৈছিল আকাশত কি চলি আছিল একো বুজিবই পৰা নাছিল তাৰ পাছতেই USৰ ট্ৰেপ আৰম্ভ হ'ল S-300টো এটা পাৱাৰফুল সিস্টেম কিন্তু ই কাম কৰিব যদি ৰাডাৰ অন থাকে যি মুহূৰ্তত ভেনেজুৱেলাৰ ৰেডাৰবোৰ অন কৰিলে US এয়াৰক্ৰাফ্টে ইনষ্টেণ্টলি তাহাঁতৰ ছিগনেলবোৰ ডিটেক্ট কৰিলে টাৰ্গেটবোৰ লক কৰা হ'ল আৰু AGM-88 HARM মিছাইল লঞ্চ কৰা হ'ল এই মিছাইলবোৰে এয়াৰক্ৰাফ্ট চেজ নকৰে এই মিছাইলবোৰে ৰেডাৰ ছিগনেল চেজ কৰে চিটুৱেশ্যনটো এনেকুৱা আছিল যে ভেনেজুৱেলাই যদি ৰেডাৰ অন ৰাখে USA ইমিডিয়েটলি ডেষ্ট্ৰয় কৰি দিছিলে আৰু ৰেডাৰ অফ থাকিলে এয়াৰ স্পেচ কমপ্লিটলি ব্লাইণ্ড হৈ গৈছিলে চ' দুয়ো ক্ষেত্ৰতে USৰ উইন তাৰ উপৰিও এটা থ্ৰেট আছিলে সেইটো হ'ল ম্যান প্যাডছ এই মিছাইলবোৰ সোলজাৰে কান্ধত লৈ ফায়াৰ কৰে কিন্তু যিহেতু তেওঁলোকৰ ৰেডাৰ সিস্টেম অলৰেডি বন্ধ হৈ গৈছিল ম্যান প্যাডবোৰে অনুমান কৰি ফায়াৰ কৰিছিল আৰু অনুমান কৰি ৱাৰ জিকিব নোৱাৰি তাৰ পাছত US চাইবাৰ কমাণ্ডে ভেনেজুৱেলাৰ কেপিটেল কাৰাকাছৰ পাৱাৰ গ্ৰিড হেক কৰিছিলে আৰু কাৰেণ্ট কাটি দিছিলে তাৰপিছত গোটেই চিটিখন আন্ধাৰ হৈ পৰিছিল এয়াৰ ডিফেন্স সিস্টেম ডেষ্ট্ৰয় কৰাৰ পিছত গ্ৰাউণ্ড টিমবোৰে অপাৰেশ্যন চলাইছিল US ডেল্টা ফ'ৰ্চৰ কমাণ্ডোবোৰ ষ্টেলথ হেলিকপ্টাৰত আহিছিল সাগৰৰ পানীৰ পৰা মাত্ৰ 100 ফুট ওপৰেৰে যাতে মেনপেডবোৰেও আঁতৰৰ পৰা তাহাঁতক এটেক কৰিব নোৱাৰে তেওঁলোকে ৰাতি 2 বজাত ৰাষ্ট্ৰপতি ভৱনত সোমাইছিল কিন্তু তেওঁলোকে আগতেই জানিছিল যে প্ৰেছিডেণ্ট কোনটো ৰুমত শুই আছে আৰু প্ৰেছিডেণ্টক পেনিক ৰুম পাবলৈ কিমান সময় লাগে US ইণ্টেলিজেন্সে মাহৰ পিছত মাহ ধৰি ৰাষ্ট্ৰপতিজনৰ পেটাৰ্ণ অফ লাইফ ট্ৰেক কৰি আছিল ভেনেজুৱেলাৰ ভিতৰত তেওঁলোকৰ ইনফৰ্মেণ্ট আছিল তেওঁলোকে জানিছিল যে ঠিক কোনটো সময়ত প্ৰেছিডেণ্ট শুৱে কেতিয়া উঠে কেতিয়া খায় এটসেট্ৰা প্ৰেছিডেণ্ট পলাব পৰা আগতেই আমেৰিকান সোলজাৰে তেওঁক এবডাক্ট কৰিছিল
ৰাতিপুৱা 4:30 বজাৰ ভিতৰত হেলিকপ্টাৰবোৰ পুনৰ আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰ পাৰ হৈ গৈছিল ভেনেজুৱেলাৰ প্ৰেছিডেণ্ট নিকোলাছ মাডুৰো আৰু তেওঁৰ ৱাইফ চিলিয়া ফ্লৰেছক লৈ, যাতে তেওঁলোকৰ ওপৰত USA ড্ৰাগ ট্ৰেফিকিঙৰ বিচাৰ চলাব পাৰে। পাছত ভেনেজুৱেলাৰ ইণ্টেৰিয়ৰ মিনিষ্টাৰে কোৱা মতে এই অপাৰেশ্যনটোত এটলিষ্ট 100জন ভেনেজুৱেলাৰ চিটিজেনৰ মৃত্যু হৈছে আৰু প্ৰায় 100জন চিটিজেন ইনজিয়ৰ্ড হৈছিল, কিন্তু আমেৰিকান কেজুৱেলিটি 0। এতিয়া USA কোৱা মতে বা কিছুমান নিউজত আপুনি দেখিব যে এই অপাৰেশ্যনটো গণতন্ত্ৰ ৰক্ষা বা নাৰ্কো টেৰৰিষ্টৰ বাবে কৰা হৈছিল। কথাটো শুনিবলৈ ভাল, কিন্তু ইন ৰিয়েলিটি কথাবোৰ ইমান চিম্পল নহয়। অধিক জানিবৰ বাবে ভিডিঅ'টো আগলৈ চাই থাকিব। ভেনেজুৱেলাত পৃথিৱীৰ আটাইতকৈ বেছি তেলৰ ৰিজাৰ্ভ আছে, যিটো ৰাফলি ৱৰ্ল্ডৰ টোটেল ৰিজাৰ্ভৰ 17%। যদি কম্পেয়াৰ কৰা হয়, ইণ্ডিয়াৰ ওচৰত আছে লেছ দেন 5 বিলিয়ন বেৰেলছ, আমেৰিকাত আছে 60 to 70 বিলিয়ন বেৰেলছ, ছৌদি আৰবিয়াত আছে 267 বিলিয়ন বেৰেলছ আৰু ভেনেজুৱেলাত আছে 303 বিলিয়ন বেৰেলছ। কিন্তু এইবোৰ নৰ্মেল অইল নহয়, এইবোৰ হ'ল হেভি ক্ৰুড অইল, যিবোৰ একেবাৰে ডাঠ, প্ৰায় বোকাৰ দৰে। কথাটো হ'ল টেক্সাছত থকা আমেৰিকাৰ ৰিফাইনেৰীবোৰ এনেকুৱা হেভি স্লাছ প্ৰচেছিং কৰিবলৈ বনোৱা হৈছিল আৰু নিকোলাছ মাডুৰোৰ শাসনত ভেনেজুৱেলাই আমেৰিকান ডলাৰৰ উপৰিও ইউৰো আৰু চাইনিজ ইউৱানত ৰাছিয়া আৰু চাইনাৰ লগতে বেলেগ বেলেগ কিছুমান দেশক তেল বিক্ৰী কৰিছিল। এই কথাটো আমেৰিকাই ভাল পোৱা নাছিল। ই আমেৰিকাৰ অৰ্থনৈতিক আধিপত্য বা ফাইনেন্সিয়েল ডমিনেন্সৰ বাবে এটা ভাবুকি আনিছিল আৰু আমেৰিকাই অলৰেডি লগাই থোৱা চেংচনৰ বাবে ভেনেজুৱেলাৰ তেল আমেৰিকালৈ অহা বন্ধ হৈ আছিল আৰু আমেৰিকান কোম্পানীবোৰ লোকচান হৈ আছিল। এই অপাৰেশ্যনটোৰ পাছত আমেৰিকাই নিকোলাছ মাডুৰোক আঁতৰাই কাণ্ট্ৰিখনৰ কণ্ট্ৰল লৈ ল'ব আৰু এখন ট্ৰানজিচনেল অথৰিটি বা পাপেট গভৰ্ণমেণ্ট বহাই দিব। এতিয়া চেভৰণৰ দৰে কিছুমান আমেৰিকান কোম্পানীবোৰ তাত যাব, ভেনেজুৱেলাৰ পাম্পবোৰ ঠিক কৰিব আৰু টেক্সাছলৈ আকৌ তেল ববলৈ ষ্টাৰ্ট কৰিব। আৰু ইয়াৰ লগে লগে ৱৰ্ল্ডৰ সেই লাৰ্জেষ্ট অইল ৰিজাৰ্ভটো আমেৰিকাৰ কণ্ট্ৰলত থাকিব। এতিয়া আহিছোঁ এটা ইম্পৰ্টেণ্ট পইণ্টলৈ। ইণ্টাৰনেশ্যনেল ল'বোৰ একেবাৰে স্পষ্ট। এখন দেশে আন এখন দেশক আক্ৰমণ কৰিব নোৱাৰে যদিহে এয়া ছেল্ফ ডিফেন্স নহয় বা UN ছিকিউৰিটি কাউন্সিলে ইয়াক অনুমতি দিয়া নাই। কিন্তু ভেনেজুৱেলাৰ ক্ষেত্ৰত এই দুটাৰ এটাও হোৱা নাই। আমেৰিকাই একপক্ষীয়ভাৱে এই সিদ্ধান্তটো ল'লে আৰু ফ'ৰ্চ ব্যৱহাৰ কৰি এখন দেশৰ মুৰব্বীক অপহৰণ কৰিলে। এইটোৱে UN চাৰ্টাৰ আৰ্টিকল 24 ডাইৰেক্টলি উলংঘা কৰে, যিটো বনোৱা হৈছে যাতে শক্তিশালী দেশবোৰে দুৰ্বল দেশবোৰৰ ওপৰত এনেদৰে দাদাগিৰি কৰিব নোৱাৰে। আৰু ইণ্টাৰেষ্টিং কথা হ'ল যে USA এইটো প্ৰথমবাৰৰ বাবে কৰা নাই। আগতেও বহুকেইখন দেশৰ লগত এনেকুৱা হৈছে, ইৰাক, লিবিয়া, পানামা, চিলি। USA এই ষ্ট্ৰেটেজিটো বহুতবাৰ প্ৰয়োগ কৰিছে। প্ৰথমতে অৰ্থনৈতিক হেঁচা বা ইকনমিক প্ৰেছাৰ, তাৰপিছত আইচলেশ্যন বা তেওঁলোকে কিছুমান চেংচনছ লগাই দিয়ে, তাৰপিছত অবৈধ বুলি ঘোষণা কৰে, ফ'ৰ্চ প্ৰয়োগ কৰে আৰু শেষত কণ্ট্ৰল। আমি যদি এই কথাবোৰ মানি লওঁ তেন্তে যিকোনো এখন শক্তিশালী দেশে এখন চৰকাৰক অবৈধ বুলি ঘোষণা কৰিব পাৰে, ৰাতিৰ ভিতৰতে আঁতৰাই দিব পাৰে, যিবোৰ ৰিচৰ্চেছ আছে সেইবোৰ কণ্ট্ৰল কৰিব পাৰে আৰু কোনো পৰিণামো ভুগিব নালাগে। আন্তৰ্জাতিক আইনে তেতিয়াহে কাম কৰিব যেতিয়া USৰ দৰে দেশবোৰে এইবোৰ মানি চলিব। এই অপাৰেশ্যনটোৱে ছুপাৰ পাৱাৰ দেশবোৰৰ মাজতো হাহাকাৰ লগাই দিছে। ৰাছিয়াৰ বাবে এইটো এটা বহুত বেয়া খবৰ, কাৰণ ৰাছিয়াৰ গেছৰ বাহিৰেও মেইন এক্সপৰ্ট হ'ল ৱেপনছ। তেওঁলোকে এই বুলি কৈ S-300 বিক্ৰী কৰে যে এইটোৱে আমেৰিকাৰ পৰা প্ৰটেক্ট কৰিব, কিন্তু আমেৰিকান জেটবোৰচোন একেবাৰে তাৰ মাজেদিয়ে পাৰ হৈ গ'ল। তেওঁলোকৰ বিজনেছৰ বাবে এইটো এটা বহুত বেয়া খবৰ। আনহাতে চাইনাই ভেনেজুৱেলাক প্ৰায় 60 বিলিয়ন ধাৰ দি থৈছে, এইটো ভাবি যে তেলৰ জৰিয়তে তেওঁলোকে সেই পইচাটো ঘূৰাই পাব। এতিয়া যিহেতু আমেৰিকাই ভেনেজুৱেলাক কণ্ট্ৰল কৰিছে, চাইনাইও ভয় খাই আছে যে তেওঁলোকৰ সেই 60 বিলিয়ন পানীত পৰিল। ৰাছিয়া, চাইনা, ব্ৰাজিলৰ দৰে দেশে আমেৰিকাক মুকলিকৈ সমালোচনা কৰিছে, কিন্তু ভাৰতে নকৰিলে। তাৰ বাবে বহুতে ভাৰতক ক্ৰিটিচাইজ কৰিছে, কিন্তু ক্ৰিটিচাইজ কৰাৰ আগতে আমি কিছুমান কথা বুজিব লাগিব। ভাৰত আৰু ভেনেজুৱেলা অচিনাকি নহয়। 65 বছৰতকৈও বেছি সময় ধৰি দুয়োখন দেশৰ মাজত এটা ভাল সম্পৰ্ক আছে। এটা সময়ত ভেনেজুৱেলা আছিল ভাৰতৰ এখন অন্যতম ডাঙৰ অইল ছাপ্লায়াৰ। ভাৰত আৰু ভেনেজুৱেলাৰ ট্ৰেড ৰিলেশ্যন $6 বিলিয়ন বেছি। USA যেতিয়া ভেনেজুৱেলাক
গোটেই বিশ্বৰ পৰা আইচোলেট কৰিছিল বা চেংচন লগাইছিল তেতিয়াও ভাৰত লগত আছিল গতিকে চাবলৈ গ'লে ভাৰতৰ এই নীৰৱতাটো স্বাভাৱিক নহয় কথাটোত এটা আনকমফৰ্টেবল ট্ৰুথ আছে ভাৰত বৰ্তমান আমেৰিকাৰ পৰা আহে এটা প্ৰচণ্ড ইকনমিক প্ৰেছাৰৰ সন্মুখীন হৈ আছে আগষ্ট 2025ৰ পৰা আমেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত 50% টেৰিফ লগাই থৈছে ভাৰত আৰু আমেৰিকাৰ মাজত হ'বলগীয়া ট্ৰেড ডিছকাশ্যন অলৰেডি বন্ধ হৈ গৈছে আৰু কথাটো ইয়াতে শেষ হোৱা নাই আমেৰিকাই মুকলিকৈ ভাৰতক ধমকি দিছে যে যদি ভাৰতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ নকৰে তেন্তে USA আৰু বেছি টেৰিফ লগাব ভাৰতৰ বাবে এয়া হৈছে USA কৰা এটা ইকনমিক ব্লেকমেইল তাৰোপৰি কাহিনীটোৰ আৰু এটা লেয়াৰ আছে ভাৰতৰ চৰকাৰী অইল কোম্পানী ONGC বিদেশে ভেনেজুৱেলাত বহুত টকা ইনভেষ্ট কৰি থৈছে এতিয়া প্ৰব্লেমটো কি জানেনে ভেনেজুৱেলাই ভাৰতক সেই ইনভেষ্টমেণ্টৰ প্ৰফিট কেতিয়াও ঘূৰাই দিয়া নাছিল প্ৰায় $1 বিলিয়ন তাত ফচি আছে USৰ চেংচনৰ বাবে তেলৰ ফিল্ডবোৰ বন্ধ হৈ আছিল এতিয়া ইয়াত এটা ডাঙৰ আইৰনি আছে যিহেতু এতিয়া আমেৰিকাই ভেনেজুৱেলাৰ তেল কণ্ট্ৰল কৰিবলৈ লৈছে ভাৰতে হয়তো সেই তেলৰ ফিল্ডবোৰ আকৌ ষ্টাৰ্ট কৰিব পাৰিব ভাৰতে সেই হেৰুৱা টকাটো ঘূৰাই পোৱাৰ এটা চান্স আছে যদি এতিয়া আমেৰিকাক সমালোচনা কৰা হয় তেন্তে সেই সুযোগটো চিৰদিনৰ বাবে হেৰুৱাব লগা হ'ব পাৰে জিঅ' পলিটিক্স কোনো মৰেল নহয় বা ফিলচফি নহয় এইটো হ'ল এটা ছাৰ্ভাইভেল গেম আৰু মৌনতা মানেই সন্মতি নহয় কেতিয়াবা এয়া ডেমেজ কণ্ট্ৰল হ'বও পাৰে হয় আমেৰিকাই যি কৰিলে সেইটো আনএথিকেল বা ইলিগেল কিন্তু ভাৰতে আউটৰিচ কৰাতকৈ এটা ডাঙৰ লং গেম খেলি আছে জিঅ' পলিটিক্সত যি বেছিকৈ চিঞৰে সি জীয়াই নাথাকে যি দেশ টিকি থাকে সিহে জিকি থাকে ইয়াৰ লগতে মই অংকুৰ গগৈ আপোনালোকৰ বিদায় লৈছোঁ আশা কৰোঁ আপোনালোকৰ এই কেছ ষ্টাডিটো ভাল লাগিল আৰু ভৱিষ্যতেও মই এনেধৰণৰ কেছ ষ্টাডি আপোনালোকৰ বাবে লৈ আহি থাকিম যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত যদি চাই আছে ফ'ল' কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব জয় হিন্দ জয় অসম বাই বাই